পাৰে আপুনি আচ্ছা আচ্ছা উলি আনি দুটা বেটাৰী আমাৰ সেই দুটা বেটাৰী ফ্ৰণ্টত দুটা থাকে দুটা বেটাৰী এটো এটা বেটাৰী হেটো এটা বেটাৰী মই আপোনালোকক দেখুৱাই দিছো আৰু পাছফালে দুটা আছে ইয়াতে দুটা বেটাৰী আছে ইয়াতো দুটা বেটাৰী ন এটো এটা বানপানী হলেও গ্ৰাউণ্ডনেছটো বহুত বেছি ন বহুত বেছি ওকে আপুনি অটতে নোৱাৰে কোনো অটতে নাই কোনো অটতে নোৱাৰে এটো এটা ভুল কনসেপ্ট ভুল কথা ভুল ব্যাখ্যা পাই দিব এটা ডকুমেন্ট কি লাগিব ডকুমেন্ট ফাইনান্সৰ কাৰণে নৰমাল ডকুমেন্ট হয় তেনেকুৱা কোনো বিশেষ নালাগে পেন কাৰ্ড আধাৰ কাৰ্ড ঘৰৰ লাইনৰ বিল হয় তাৰ পিছত বেংক পাছবুক চেক এইকিটা আৰু এজন কবৰুৱা লাগা হ'ব পাৰে আচ্ছা আচ্ছা এটো ফাইনান্স ওয়াইজ বেলেগ এটা গুৱাহাটী যেটো সিটিত আপোনালোকৰ ডিলাৰটো আছে ইয়াত কিবা আপোনাৰ এনে ডিস্ট্ৰিক্ট ওয়াইজ আছে নেকি যে এটো এৰিয়া ভিতৰতে হ'ব বুলি নহয় তেনেকুৱা আমাৰ প্ৰাইভেট ফাইনান্সটো আপোনাৰ জায়গায় আছে হয় সব জায়গাতে নগাঁও সবতে কৰোৱাই দিব আমাৰ নগাঁওটো আমাৰ ডিলাৰ আছে হুজাইত আছে আপোনালোকৰ ব্ৰাঞ্চ আছে ন নগাঁওত আছে ওকে যদি আপুনি নগাঁওৰ পৰা ভিডিওটো চাই আছে তো নগাঁও ব্ৰাঞ্চত আপোনালোকে যাব যদি গুৱাহাটীৰ পৰা চাই আছে গুৱাহাটী ব্ৰাঞ্চত আহিব যদি আপুনি ভিডিওটো হুজাইৰ পৰা চাই আছে তো হুজাই ব্ৰাঞ্চত যাব আপোনালোকে তাপাই গৈ ইভি অটো আপোনালোকে লৈ ল'ব পাৰিব আমাৰ মিটাৰটো অলপ বেলেগতকে বেলেগ আমাৰ ইয়াত ব্লুটুথ আছে ব্লুটুথত আমি মিটাৰটো চলাব পাৰে ব্লুটুথ সিস্টেম আমাৰ আছে ইয়াতে ইয়াতে গোটেই ডিটেইলছ দেখুৱা মাইলেজ কিমান যাব পাৰে আজি ডেটত ইমানখিনি চাৰ্জত কিমান কিলোমিটাৰ যাব ইয়াত লিখা আছে মানে কিমান আজি যাব আৰু কিমান চাৰ্জ আছে এটা এগেইনষ্টত কিমানখিনি যাব পৰা তাৰ কিমানখিনি কিলোমিটাৰ যাব এই বস্তুটো ইয়াতে ডিস্টিং হৈ থাকে আপোনাৰ ইয়াত দেখুৱাই দিছে প্লাস ইয়াত ট্ৰিপ সিস্টেম আছে আপুনি মই ইয়াতে জিৰ' কৰিলো মই কেই কিলোমিটাৰ বেলেগ গাড়ী কিন্তু এটো নাপাব কোনো এটা গাড়ীতে নাই এখন অটত আপুনি ধৰক জিৰ' হৈ থাকিব আৰু কিমান কিলোমিটাৰ গৈছে সম্পূৰ্ণ আপোনাৰ মিটাৰত ওলাই থাকিব ধৰক আপুনি 5 কিলোমিটাৰ গৈছে তো 5 কিলোমিটাৰ ইয়াত শো কৰিব 10 কিলোমিটাৰ গৈছে 10 কিলোমিটাৰ শো কৰিব আপুনি যিখিনি জায়গাত ষ্টপ হ'ব সেইখিনি জায়গা পৰে আপোনাৰ জিৰ' হৈ যাব সেইখিনি পৰে আকৌ ৰিস্টাৰ্ট হ'ব গতিকে খুব ধুনীয়া সুবিধা মিটাৰটো লৈ আহিছে আৰু আপোনালোকে আমাৰো ভাল পাব USB পোৰ্ট পাই যাব USB এটো ধৰক চাৰ্জৰ কাৰণে পাব মোবাইল ধৰক আপুনি চাৰ্জ কৰিব বিচাৰে তো মোবাইল চাৰ্জও কৰিব পাৰে মোবাইল চাৰ্জ কৰিব পাৰে প্লাস আমাৰ দুটা কনসিল বক্স পাব উইথ লক পাই যাব ন দুটা লক পাব দুটা ওকে 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 দুটাতে আমি লক সিস্টেম আছে আচ্ছা 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 মানে প্ৰতিটো বস্তুতে আপোনাৰ লক সিস্টেম আছে মানে ডকুমেন্ট বিলাকে থব সেইফালে থব পাৰিব ওকে দুটা স্পিকাৰ লগাব পৰা দুটা জায়গা আছে মই এটা মোস্ট ইম্পৰ্টেন্ট কথা এটা খুদু ধৰক ইভি বুলি কোৱা লগে বহুতে এটা ভাবিব যে কাগজ পাতি কথা আহিল তে এখনত কাগজ পাতি কি লাগিব এখনত কাগজ পাতি আপোনাৰ আৰসি ইন্সুৰেন্স এই দুটা হলে হৈ গল বছৰ ইন্সুৰেন্সটো বছৰিকা হ'ব নে কোৱাৰ্টাৰলি এতিয়া 15 ইয়াৰ্ছৰ কাৰণে আৰসি টেক্সটো হৈ যাব 15 ইয়াৰ্ছ আপুনি এট এ টাইম টেক্স দিলে হ'ল 15 বছৰ 15 ইয়াৰ্ছৰ আৰসি পাব আৰু ইন্সুৰেন্সটো পাব 1 ইয়াৰ ইন্সুৰেন্সৰ খৰচা কিমান আহিব ইন্সুৰেন্স এপ্ৰক্স আমি 10000 বছৰ 10000 দিব বছৰ 10000 না কমি আহিব নেকি ইন্সুৰেন্সটো ডেফিনেটলি কমি গাড়ী ভ্যালু কমি যাব ইন্সুৰেন্সটো কমি আহিব কিমান জন মানুহৰ ইন্সুৰ থাকে ইন্সুৰেন্স 3 জন মানুহ থাকিব 4 জন মানুহৰ ইন্সুৰ থাকে গতিকে মই আপোনালোকক ধুনীয়াকৈ কথাখিনি কৈ দিছো যে আপোনালোকে ভাবিব পাৰে যে এখন গাড়ী চলালে ইন্সুৰ নালাগিব পাৰে বা কাগজ পাতি নালাগিব পাৰে বহুতে হেতু ভাবিব পাৰে কিন্তু ডেফিনেটলি কাগজ লাগিব ডেফিনেটলি আপোনাৰ দ্বিতীয় পাৰমিশন লাগিব আৰু এনেকুৱা হয় নেকি যে লাইসেন্স বিহীন মানুহ চলাব পাৰে নেকি নোৱাৰে তো এটো মই আপোনালোকক কৈ দিছো যে টিভিএছ সুহানিৰ পৰা আপুনি যদি ইভি অটো কিং প্লাস খন যদি আপুনি লয় তেতিয়া হলে আপুনি লাইসেন্স বিহীন চলাব নোৱাৰে এটো এটা ভুল কথা বহুতে কয় যে লাইসেন্স বিহীন ইভি টেম্পু বা ইভি অটো চলাব পাৰে কোনো অটোতে নোৱাৰে এটো এটা ভুল কনসেপ্ট ভুল কথা ভুল ব্যাখ্যা গতিকে আপোনালোকে তেনে কথাত আপোনালোকে পতিয়ন নাযাব ইন কেস চাওক এখন চকা হয় চকাত চলা গাড়ী এখন গতিকে ইন কেস কিবা এটা যদি আপোনাৰ যদি 2 লাখ কিবা এটা যদি হৈ গল আপোনাৰ ইনস্যুৰ ক্লেম কৰিব লাগিব ড্ৰাইভাৰজনৰ লাইসেন্সও লাগিব কাগজ পাতিও ওকে লাগিব গতিকে আপোনালোকে গোটেইখিনি প্ৰিপাৰেচন কৰাৰ পিছতহে আপোনালোকে অটোখন ল'ব আৰু এই অটোখন লৈ আপোনালোকে ৰাস্তাত চলাব গতিকে মই আপোনালোকক এখিনি কলো বাকি তেওঁলোকৰ ধৰক আপুনি ইয়াৰ পৰা ধৰক এই অটোখন লৈ গল কিন্তু কিবা এটা টাৰ্মছ এণ্ড কণ্ডিশ্যনত কিবা এটা প্ৰবলেম হৈ গল প্ৰবলেম হৈ যোৱাৰ পিছত আপুনি গাড়ীখন কেনেকৈ সাৰ্ভিস কৰিব আমাৰ সাৰ্ভিস আৰএসএ আছে এটা আমাৰ প্লাস পইণ্ট কি আছে আমাৰ ৰোড সাইড এসিস্টেন্ট আছে যত গাড়ীখন বেয়া হ'ব আমাৰ টোল ফ্ৰী নাম্বাৰ আছে টোল ফ্ৰী নাম্বাৰ ফোন কৰিব আমাৰ মানুহ যাব গৈ ফিলে ওয়ার্কশপ নিয়ারেস্ট ওয়ার্কশপ যেটো আছে ওয়ার্কশপলে তেওঁলোকে লৈ আহিব গাড়ীখন এটা আমাৰ এটা প্লাস পইণ্ট কোনো অটো এখনত নাই ওকে তো হেতু এটা সুবিধা হল কিবা বেয়া হলে আপোনালোকক ৰাস্তা পৰা ডাঙি আনিব আৰু মই আশা কৰিছো আপোনালোকে পেট্ৰল বিহীন ডিজেল বিহীন এখন যদি ইভি অটো লম বুলি ভাবিছে টিভিএছ কিং প্লাস ইভি অটো এখন লব বুলি মোৰ দৃঢ় বিশ্বাস আছে ধন্যবাদ